পাখি পাখি আই মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি উৰি পাখি মেলি যাওঁ উৰি জাকি মাৰি গৈ না মেলি অহা পদূলি বুটলিয়া লৰালি উৰি বুটলিয়া লৰালি। হে পাৰ্টনাৰ, তুমি দেখোন খাটাৰা গান গাইছা, একদম খাটাৰা। হে বন্ধু, মই দেখোন আগৰ পৰাই খাটাৰা গান গাওঁ, তুমি নাজানা নি? হেই তো আমাৰ পাৰ্টনাৰ একদম খাটাৰা গান গাই দিয়ে দেই, বঢ়িয়া লাগি গ'ল গানটো শুনি। হে তেৰি ঘৰ কি সামনে একদম ডেঞ্জাৰ গাইছ, ডেঞ্জাৰ। ছাৰ আমি এনেহে গাই আছিলো, আপুনি পালেহি মানে। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং, গুড মৰ্ণিং। 10 ছেকেণ্ডত 3টা প্ৰশ্ন দিম, যিকেইটা প্ৰশ্ন ডেঞ্জাৰ টান। হে ছাৰ, টেনচন নট, একদম আমি খাটাৰা উত্তৰ দিম। আপুনি সুধি যাওকচোন প্ৰশ্নকেইটা। ছাৰ সোধকচোন, সোধক। কচোন তেন্তে বাৰু, এনেকুৱা কি বস্তু আছে যিটো ভাগ কৰিলে এডোখৰ মানুহ হয় আৰু এডোখৰ ফল মূল হয়? ছাৰ এনেকুৱানো কি বস্তু থাকিব পাৰে যে এডোখৰ মানুহ হ'ব আৰু এডোখৰ ফল মূল হ'ব? চোৱাৰৰ বাচ্চা, তহঁতকে সুধিছো, ক আকৌ। হে ছাৰ, আপোনাৰ প্ৰশ্নটো দেখি একদম অকলাং পকলাং হৈ গৈছোং। কি অকলং পকলং হৈ গৈছ তহঁতি? কি ক'ব ছাৰ, আপোনাৰ প্ৰশ্নটো একদম কনফিউজন নহয়, ভাবি ভাবি ভাগৰি গৈছোং। আপুনি কৈয়ে দিয়ক, আমি নোৱাৰিছোং। ছাৰ তেন্তে আপুনিয়ে কৈ দিয়ক, আমি নোৱাৰিছোং। কি দাল হ'ব এনেকে, তহঁতি ভাবিবলৈ সময় নাই লোৱা অলপো। ছাৰ, আপোনাৰ দেখোন প্ৰশ্নটো উত্তৰ শুনিবলৈ একদম পুৰা মনটো পুৰা খুচুং খাচাং কৰি আছে দেখোন। প্ৰশ্নটো উত্তৰ হৈছে নাৰিকল। কেলে? নাৰিকল শব্দটো যদি আমি মাজতে ভাগ কৰি দিম, কি থাকিব? নাৰী, আৰু ইফালে কি থাকিব? কল। নাৰিকল নহ'ব জানো? সেইটো প্ৰশ্ন উত্তৰ দিবলৈ তহঁতি সময় নললি, কি দাল হ'ব এনেকে? সেইটো কথা নি ছাৰ, নাৰিকল। আমি আকৌ ভাবিয়ে পোৱা নাছিলো দেই। ছাৰ সঁচাকে দে, আমি ভাবিয়ে নাপালো নহয় নাৰিকল শব্দটো যে এনেকুৱা থাকিব পাৰে। আধা ভাগ কৰিলে নাৰী আৰু পিছত আকৌ কল। তেন্তে আৰু কেইটামান প্ৰশ্ন লওঁ, তহঁতি সেইকেইটা প্ৰশ্ন খাটাৰা উত্তৰ দিবি দেই। ছাৰ আৰু কেইটামান প্ৰশ্ন মোৰ মনত আহিলে পাই, মই আপোনাক সুধো নি বাৰু? আপুনি উত্তৰ দিব পাৰে নে চাওঁচোন দেই। কচোন বাৰু, কচোন কিনো প্ৰশ্নটো? ছাৰ, মানুহৰ এনেকুৱা কি বস্তু আছে যিটো বস্তু প্ৰতিদিনেই দীঘল হৈ গৈ থাকে? ইনচে মিলিয়ে। তেন্তে কি বস্তু হ'ব পাৰে এইটো যে মানুহৰ প্ৰতিদিনেই দীঘল হৈ গৈ থাকে? ছাৰ কওকচোন বাৰু, এনেকুৱা কি বস্তু হ'ব পাৰে, ভাবকচোন অলপ। এনেকুৱা কি বস্তু হ'ব পাৰে যিটো বস্তু মানুহৰ প্ৰতিদিনেই দীঘল হয়? সেইটো হৈছে দাড়ি, নহ'লে বা চুলি। তেন্তে ছাৰ দেখোন আপোনাৰ চুলিখিনি দীঘল হয়, আপোনাৰ দাড়িখিনি দীঘল হয়, একেবাৰে দেখোন চন্দ্ৰটোৰ ওচৰত পালেগৈহেঁতেন। তেন্তে কিয় দীঘল নাই হোৱা? চোৰৰ বাচ্চা, সেইটো কথা নহয়। মই চুলিখিনি কাটি থাকোঁ মাহে মাহে, সেইটো কাৰণেহে মোৰ চুলিখিনি দীঘল হোৱাগৈ নে? ছাৰ, আপুনি যিটো প্ৰশ্ন উত্তৰ দিছে সেইটো প্ৰশ্ন একেবাৰেই ভুল। তেন্তে কচোন বাৰু, শুদ্ধ উত্তৰটো কি? ছাৰ, শুদ্ধ উত্তৰটো হৈছে বয়স। কেলে? বয়স দেখোন প্ৰতিদিনেই দীঘল হৈ গৈ নাথাকে জানো? আজি আপোনাৰ জন্মদিন, কাইলৈ আপোনাৰ যদি এবছৰ হয়, এবছৰ এদিন নহ'ব জানো? আৰু পৰহিলে যদি হয়, এবছৰ দুদিন নহ'ব জানো? তেনেকে বাঢ়ি গৈ নাথাকে জানো? সেইটো জানো কোনোবা কাটিব পাৰে? নোৱাৰে নহয়। সেইটো কথা ছাৰ। ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ ছাৰ। যদি আপোনাৰ বয়সটো কাটিব পৰাহেঁতেন, আপোনাৰ বয়সটো ইমানেই অকল ছমাহ হৈ থাকিলেহেঁতেন। গতিকে ছাৰ, প্ৰশ্নটোৰ উত্তৰ হৈছে বয়স। তহঁতি দেখোন একদম খাটাৰা প্ৰশ্ন উত্তৰ দিছ, মই একদম পৰাই নাই দেখোন। সেইটোৱে হ'ল ন ছাৰ, আপুনি আমাক যিমান গাধকীয়া লাট বুলি ক'লেও আমি আপোনাতকৈ সোনকালে উত্তৰ দিওঁ। কি কলি? ছাৰ, মহাত্মা গান্ধীয়ে কৈছিলে সত্য সদায় জয়। গতিকে আমি একদম সত্যটো কৈছো। বাপুজীয়ে কৈ গৈছিল সত্যত থাকিবা সদায়, সত্যত থাকি জিকিবা। কিন্তু ছাৰ, আজি আপোনাক সত্য উত্তৰটো কৈ দিলো। বাপুজীয়ে আৰু এটা কথা কৈছিল, যদি কোনোবাই এখন গালত শৰমাই, তুমি ইখন গাল পাতি দিবা। গতিকে তই এতিয়া ইখন গাল মোক পাতি দে। ছাৰ নহয়, আপোনাক সত্য কথাটোহে কৈছিলো, কিন্তু ছাৰ আপুনি দেখোন মোক বেয়া পাই গ'ল। হ'ব দে, একো নাই দে। তেন্তে বেলেগ এটা প্ৰশ্ন সুধচোন মোক। ইটছ অ'কে ছাৰ, তেন্তে শুনক, আৰু বেলেগ এটা প্ৰশ্ন আপোনাক সুধিছো। তেন্তে ছাৰ কওকচোন বাৰু, এনেকুৱা কি বস্তু আছে পৃথিৱীত যিটো বস্তু আমি দেখি পাওঁ কিন্তু আমি চুব নোৱাৰো? কওকচোন বাৰু, এইটো কি বস্তু এনেকুৱা? এনেকুৱা কি বস্তু থাকিব পাৰে যে পৃথিৱীত যিটো বস্তু আমি চুব নোৱাৰো কিন্তু আমি দেখি পাওঁ? সেইটো হৈছে চাহ। আমাৰ চাহটো নহয় জানো বাৰু?
যিটো আমি দেখি পাওঁ কিন্তু আমি চুব নোৱাৰোঁ যদি চুওঁ মাটিহে চুই পাওঁ ছাঁটোক আমি দেখিয়ে থাকোঁ আমি চুবতো নোৱাৰোঁ উত্তৰটো হয় নে নহয় কচোন বাৰু একদম কাৰেক্ট ছাৰ শুদ্ধ উত্তৰ দিছে যিটো বস্তু হৈছে ছাঁ ছাঁটো আমি কেলে আমি দেখিয়ে থাকোঁ কিন্তু আমি চুবতো নোৱাৰোঁ সেইটো আনচাৰটো হৈছে ছাঁ ছাঁ হে দেখিছ মই একদম তহঁতি প্ৰশ্নটো সুধিছ তাৰপৰা তাপ উত্তৰ দিছোঁ দেখিছ হে ছাৰ হেভি হেভি ছাৰ আৰু এটা প্ৰশ্ন মনত পৰিলে পাই আপোনাক সুধি যাওঁ বুলি ভাবিছোঁ এইটো প্ৰশ্নৰ উত্তৰ ময়ো ভালকৈ নাজানো তেন্তে কওকচোন বাৰু কোটিপতি মানে কি হে কোটিপতি মানে হৈছে যাৰ ওচৰত অলেখ পইচা টকা পইচা থাকিব ধন সম্পত্তি আছে তাক কোটিপতি বুলি নকওঁ জানো কিন্তু ছাৰ আপুনি যিটো উত্তৰ দিছে সেইটো একেবাৰেই ভুল তেন্তে কচোন বাৰু শুদ্ধ উত্তৰটো কি মই কোটিপতি বুলি ক'লে মই সেইটোহে বুজি পাওঁ আকৌ তেন্তে কচোন বাৰু তহঁতৰ মতে কোটিপতি মানেনো কি শুনক ছাৰ শুনক মই কৈছোঁ এতিয়া কোটিপতি মানে হৈছে আমি কেলে কুকুৰবিলাকক আমি কোটি 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 বুলি নেমাতো জানো গতিকে ছাৰ কোটিপতি মানে হৈছে কুকুৰৰ পতি কেলে আমি কোটি আৰু এফালে পতি গতিকে কুকুৰৰ পতি ইনচে মেলিয়ে তহঁতি এনেকে কোটিপতি মানুহবিলাকক এনেকে ক'লে তহঁতক গৰু পিটন দিব হে গতিকে এইবিলাক কথা নকবি ভিডিঅ'বিলাকত ইউটিউবত এইবিলাকতো আপলোড নিদিবিয়ে এইবিলাক তই মাৰ খাবি নহ'লে গালি খাবি কমেণ্টত নকবি এইবিলাক দেই নেক্সট টাইম পৰা ছাৰ ঠিক আছে তেন্তে ভিডিঅ'টো এণ্ডিংটো পালোহিয়ে যেতিয়া ধুনীয়াকৈ গান চান গাই এটা শেষ কৰি দিওঁ নেকি ছাৰ ছাৰ ভিডিঅ'টো যে সঁচাকৈ দীঘল একদম হংকৈ আছে আকৌ গতিকে ভাবিছোঁ ভিডিঅ'টো একেবাৰে সামৰণি মাৰি দিওঁ আৰু ধুনীয়াকৈ তীখৰে গান এটা গাই শেষ কৰি দিয়ে ভিডিঅ'টো তেন্তে তীখৰ ধুনীয়াকৈ গান এটা গাই পিনে শেষ কৰি দে আৰু ভিডিঅ'টো ৰাইজক বাই বাই দি দে আৰু ধুনীয়াকৈ ছাৰ ঠিক আছে গা দেৰি নকৰিবি গাইছোঁগৈ তেনেহ'লে ৰাইজ তোমালোকে ভিডিঅ'টো লাইক কৰি পিনে ছাবস্ক্ৰাইব কৰি দিবা দেই আমাৰ চেনেলটো গাইছোঁ দেই পৰ্বতৰ ঢেক ঢেকীয়া লিহিৰি বতীয়া কুকুৰে ঠেং দাঙি মুতে বজাৰৰ জাঙিয়া 15 টকীয়া ইলাষ্টিক ঢিলা হৈ পৰে ডেকাটো বাদেই দে বুঢ়ায়ো যা মাৰিলে খুলি পৰে মোৰ মইনা ঐ খুলি পৰে তেন্তে ঠিক আছে ৰাইজ আজিলৈ ইমানেই নতুন ভিডিঅ' আহিছে তোমালোকে চাবা দেই গতিকে বাই বাই